নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল চেন্নাই ছুপাৰ কিংছ IPL 2026ত প্ৰথমখন জয় লাভ কৰিছে প্ৰথমটো পইণ্ট লাভ কৰিছে আৰু তেওঁলোকৰ সমৰ্থকসকল হয়তো অলপ সুখী হ'ব যে অৱশেষত তেওঁলোকে ইমানখিনি হৰাৰ পাছত খাতা খুলিবলৈ সক্ষম হৈছে প্ৰথম জয় প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে গতিকে প্ৰথম জয় যিহেতুকে প্ৰাপ্ত কৰিলে গতিকে গোটেই তেওঁলোকৰ কেম্পেইনটোৰ ক্ষেত্ৰত গোটেই 2026ৰ অভিযানটোৰ ক্ষেত্ৰত এইটো এটা বুষ্ট হ'ব এইটো এটা সাধাৰণতে প্লাছ পইণ্ট হ'ব তেওঁলোকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সাধাৰণতে মটিভেশ্যন পাব গতিকে ইম্পৰ্টেণ্ট হয় জয় লাভ কৰাটো আৰু দিল্লী কেপিটেলছৰ কথা ক'বলৈ গ'লে একেৰাহে এতিয়া দুখন হাৰিলে ইয়াৰ আগৰখনটো অতি দুৰ্ভাগ্যজনকভাৱে 1 ৰানত হাৰিছিলে আৰু আজি এনেধৰণে হাৰিলে গতিকে বেক টু বেক লষ্ট হৈছে দিল্লী কেপিটেলছৰ কাৰণে তেওঁলোকে বহুত ষ্ট্ৰংলি আগলৈ গৈ আছিলে আমি দেখিছোঁ যে প্ৰথমৰ পৰা একেৰাহে জিকি আগলৈ গৈ আছিলে যিহেতুকে দুখন একেৰাহে হাৰি গ'ল বৰ্তমান সময়ত কিন্তু তেওঁলোকৰ মৰেল ডাউন হৈছে আৰু তেওঁলোকে কিন্তু পুনৰ জয়ৰ ট্ৰেকত উভতিব লাগিব নতুবা তেওঁলোক আকৌ সেইফালে খেলি মেলি লাগিবগৈ পাৰে পাছত গৈ পেলাই প্লে অফৰ ক্ষেত্ৰত আৰু আজি যদি চাবলৈ যায় সঞ্জু চেমছন শ্ব' দেখিবলৈ পোৱা গ'ল সঞ্জু চেমছন ইণ্ডিয়ান টিমতে ভাল খেলক বা IPLৰ কোনোবা টিমতে ভাল খেলক য'ত এখেতে ভাল খেলে সেইদিনাখন জিকিবই গতিকে সঞ্জু চেমছনৰ যিটো ফৰ্ম আছিলে ইমান বৰ আমি সঠিক দেখা নাছিলোঁ আগৰ কেইখন মেচত একেৰাহে ফেইল মাৰি আছিলে ইমান বিশেষ ৰান কৰিব পৰা নাছিলে বেছি ৰান কৰিব পৰা নাছিলে সেইটো কাৰণে আমি দেখিবলৈ পাইছিলোঁ যে চেন্নাই ছুপাৰ কিংছ টিমটো ডাউন হৈ আছিলে কিন্তু আজি যেতিয়া তেখেতে ইমান ধুনীয়া ইমান এটা ডাঙৰ এটা 17 ৰান ইনিংছ এটা খেলি দিলে সেইটো সময়ত কিন্তু CSK টিমটো উঠি আহিলে গতিকে আমি দেখিবলৈ পালোঁ আয়ুষ মাহাত্ৰেও ভাল খেলিছে আয়ুষ মাহাত্ৰে আৰু সঞ্জু চেমছনে অপেনিং কৰিব লাগে এইটো মই আগৰ পৰা কৈ আহিছোঁ প্ৰথমতে যেতিয়া ভিডিঅ' দিছিলোঁ আমি IPLৰ যেতিয়া প্ৰথম আৰম্ভণি হৈছিল IPL CSK টিমটোত এই দুজনেই অপেনিং কৰিব লাগে বুলি মই কৈছিলোঁ কিন্তু ঋতুৰাজে অপেনিং কৰিছে চেমছনৰ লগত কিন্তু ইমান বিশেষ কৰিব পৰা নাই মই ভাবোঁ যে ঋতুৰাজ 1 ডাউনত আহক মাহাত্ৰেক ওপৰলৈ দিয়ক সেইটো বেয়া নহয় কিন্তু সেইটো এটা ভাল হ'ব তেওঁলোকৰ কাৰণে কাৰণ দুইজন ভাল খেলা প্লেয়াৰ মাহাত্ৰেও ভাল খেলিব পাৰে ডাঙৰ ইনিংছ আজিও খেলিছে অৰ্ধশতক আৰু চেমছনেতো আজি শতকেই মাৰিছে গতিকে মাহাত্ৰে অপেনিং কৰিবলৈ দিয়াটোৱে মই ভাল বুলি ভাবোঁ গায়কোৱাড তললৈ গ'লে ঠিক আছে বাকী আজি যদি আপোনালোকে স্ক'ৰ কাৰ্ডখন চাই 212 ৰান 2টা উইকেটৰ লোকচানত চেন্নাই ছুপাৰ কিংছ সঞ্জু চেমছন 56টা বলত 115 15টা 4 4টা 6 গতিকে এক প্ৰকাৰে গোটেই খেলখন আধা আধি খেল অকলে খেলিছে তেখেতে 205 ষ্ট্ৰাইক ৰেট ঋতুৰাজ গায়কোৱাড 18টা বলত 15 আয়ুষ মাহাত্ৰে 36টা বলত 59 15 ইনিংছ দেন শিৱম ডুবে 10টা বলত 20 বাকী উইকেট তেনেকৈ কিন্তু কোনেও ল'ব নোৱাৰিলে অক্ষৰ পেটেলে এটা উইকেট দখল কৰিছিলে আৰু এটা সাধাৰণতে আমি ৰিটায়াৰ্ড আউট হৈ যোৱা দেখিবলৈ পাইছিলোঁ আয়ুষ মাহাত্ৰে গতিকে উইকেট ল'ব নোৱাৰাটো দিল্লী কেপিটেলছ টিমটোৰ কাৰণে আজি এটা ডাঙৰ সমস্যা আছিলে তেওঁলোকৰ বলিং লাইনআপটো যথেষ্ট ভাল বুলি জনা যায় কিন্তু আজি তেনেকুৱা একো বিশেষ দেখিবলৈ পোৱা নগ'ল উইকেটে ল'ব নোৱাৰিলে বাকী দিল্লী কেপিটেলছে 20 অভাৰত নিৰ্ধাৰিত 20 অভাৰত 189 ৰানহে কৰিবলৈ সক্ষম হ'ল 23 ৰানত তেওঁলোক পৰাস্ত হৈছে 10টা উইকেট 189 যায় প্ৰথম নিশংকা 41 KL ৰাহুল 18 নিশংকাই ষ্টাৰ্ট ভালেই দিছিলে কিন্তু কাম নহ'লে ইমানো ডাঙৰ যাব নোৱাৰিলে KL ৰাহুলটো ফেইল হ'ল 18 ৰান সমীৰ ৰিজভি 6 আৰু অক্ষৰ পেটেল 1 এই দুজন খস্তাত গ'ল তাৰপাছত ডেভিড মিলাৰ 17 ক্ৰিষ্টেন ষ্টাফছে শেষলৈকে অলপ চেষ্টা কৰিছিলে কিন্তু কাম নহ'লে 38টা বলত 60 লগ দিয়া মানুহ নাছিলে দেন আশুতোষ শৰ্মা 10টা বলত 19 হাকিম নাবি 4 দেন কুলদীপ 4 লুংগি 3 আৰু নটৰাজন 1 বাকী উইকেটৰ কথা ক'বলৈ গ'লে 3টা অঞ্চল কম্বোজে 4টা জেমি অভাৰটনে এটা গুৰজাপনিতে এটা নুৰ আহমেদে আকিল হোসেনৰ উইকেট নাই গতিকে এনেদৰে বৰ্তমান সময়ত প্ৰথম জয় প্ৰাপ্ত কৰিলে প্ৰথম পইণ্ট প্ৰাপ্ত কৰিলে আৰু আপোনালোকে পইণ্টছ টেবুলখন যদি চাই 9 নম্বৰ পজিশ্যনত আছে বৰ্তমান সময়ত CSK আৰু 10 নম্বৰত KKR গতিকে দুই পইণ্ট লাভ কৰিছে 2 পইণ্টত কিন্তু এতিয়া CSK আছে MIও 2 পইণ্ট GTও 2 পইণ্ট গতিকে শেষৰ ফালে SRSও 2 পইণ্ট গতিকে শেষৰ ফালে যদি আপোনালোকে চাই 5 নম্বৰ 5ৰ পৰা 6 7 8 9 4টা টিম কিন্তু 2 পইণ্টতে আছে বাকী ওপৰৰ টিমো হাৰিব পাৰে ওপৰৰ টিম কেইটাও 4 পইণ্টতে আছে বেছি পইণ্টত নাই গতিকে 3 নম্বৰৰ পৰা আপোনালোকে যদি চাই 5 নম্বৰলৈকে 4 পইণ্টতে আছে গতিকে CSK এতিয়া যিহেতুকে জয় কৰিছে এখন জয় প্ৰাপ্ত কৰিছে গতিকে আগলৈ যাবলৈ কিন্তু এটা ভাল সুযোগ আছে কাৰণ ওপৰৰ যদি টিমবিলাক চাই ইমান বেছি পইণ্টতো কিন্তু নাই RCB 4 DC 4 LSG 4 ওপৰৰ কেইটাবাৰ 7 8 PBKS আৰু সেইকেইটাটো ওপৰলৈ গুচিয়ে গ'ল বাকী RCB DC LSG এইবিলাক টিমৰ ক্ষেত্ৰত তলৰ টিমকেইটা কিন্তু দুৰ্ঘটনা ঘটাব পাৰে CSK হওক MI হওক GT হওক আগলৈ এতিয়া খেল যিহেতুকে বহুত বাকী আছে এতিয়াই সাধাৰণতে গোটেইখিনি কৈ দিয়াটো সহজ কথা নহয় গতিকে চাব লাগিব CSK এটা ট্ৰেকত উলটিছে কিন্তু এই বস্তুটো একেৰাহে ধৰি ৰাখিব লাগিব অকল আজি যে জিকিলে আকৌ পাছত আকৌ হাৰিলে উঠা নমা কৰি থাকিলে নহ'ব একেৰাহে যদি জিকি যাব পাৰে CSK কাৰণে ভাল এইখন জয়ৰ পৰা যদি তেওঁলোকে মোমেণ্টাম বনাই আগলৈ গুচি যাব পাৰে তেতিয়া CSK কাৰণে ভাল হ'ব CSK সমৰ্থকসকলৰ কাৰণে এটা হোপ আশাৰ ৰেঙনি যে তেওঁলোকে জয় প্ৰাপ্ত কৰিছে আকৌ তেওঁলোকে জয়ৰ দিশত আগবাঢ়িব পাৰিব নেকি সেইটো বৰ্তমান সময়ত ডাঙৰ কথা বা লক্ষণীয় হ'ব পাছৰ মেচবিলাকত কি হয় এতিয়া আহিলোঁ আমাৰ নেক্সট মেচখনৰ কথালৈ ইয়াৰ পাছৰ যিখন মেচ সেইখন আমি আলোচনা কৰিবলৈ 12 এপ্ৰিল তাৰিখে আছে LSG আৰু GT আৰু LSG আৰু GTত LSG বৰ্তমান সময়ত যি দেখিছোঁ টিমটো লাহে লাহে উইনিং ট্ৰেকত উভতিছে গতিকে LSG জিকিব নিচিনা লাগিছে মোৰ এখন খেলত আৰু নেক্সট সেইখন 3:30 বজাত আছে আৰু 7:30 বজাত আছে মুম্বাই ইণ্ডিয়ানছ আৰু RCB এখন ডাঙৰ খেল এখন কোনে জিকে চাবলগীয়া হ'ব RCB যিহেতুকে এখন হাৰিছে এখন হাৰিব লাগিলে আকৌ সৰ্বনাশ হ'ব মুম্বাই ইণ্ডিয়ানছৰো সেই ইমান বৰ কিন্তু
উঠা নমা হৈ আছে, কোনোবাখন জিকিছে কোনোবাখন হাৰিছে, এনেকুৱা হৈছে। গতিকে এইখন ইম্পৰ্টেণ্ট মেটচ দুয়োটা টিমৰ কাৰণে, MI RCB। গতিকে মুম্বাইত হ'ব খেলখন। RCB য়ে জিকিবলৈ চাব, মুম্বাইও জিকিবলৈ চাব, কাৰণ বেক টু বেক কোনেও হাৰিবলৈ নিবিচাৰে। গতিকে এইখন খেল ইম্পৰ্টেণ্ট হ'ব। মই RCB ৰ লগতে গৈছোঁ এইখন খেলৰ ক্ষেত্ৰত, মুম্বাই আৰু RCB ৰ ক্ষেত্ৰত। RCB জয় হ'ব বুলি মই ধৰি থৈছোঁ, চাওঁ কি হয়। আৰু যিখন 3:30 বজাৰ মেটচ সেইখন মই LSG-ক ধৰিছোঁ। গতিকে এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে যদি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিয়ে মই ভিডিঅ' মাগিছোঁ। ধন্যবাদ, লগতে হাইপ দি দিব।